Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেল স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 2 তাত্ত্বিক পৰিৱেশ নামৰ অধ্যায়টোৰ পাৰ্ট 3 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছো। আৰু ক্লাছটো খুব গুৰুত্বপূৰ্ণ হ'ব। পাৰ্ট 1 আৰু পাৰ্ট 2 ক্লাছটো ডেসক্ৰিপচন লিংক দিয়া আছে, তোমালোকে কোনোবাই যদি কৰা নাই ডেসক্ৰিপচন গৈ ক্লিক কৰিলে পাৰ্ট 1 আৰু পাৰ্ট 2 ক্লাছটো পাই যাবা। সো আমাৰ অলৰেডি পাৰ্ট 1 আৰু পাৰ্ট 2 17টা কোৱেশ্চন আনসাৰ আলোচনা কৰা হৈ গৈছে। আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 18 পৰা। পৰিচালনা হল এক ধৰণৰ বিজ্ঞান যি কিছুমান আইন নিয়ম আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাষাৰ কোনে কৈছিল? আৰু এই প্ৰশ্নটো 2012 চনত আহিছিল। সো খুবই ইম্পৰ্টেন্ট হয়। উত্তৰ কি হয়? ফ্ৰেডৰিক উইলসন টেইলাৰে কৈছিল। ফ্ৰেডৰিক উইলসন টেইলাৰে কৈছিল যে পৰিচালনা এক ধৰণৰ বিজ্ঞান যি কিছুমান আইন নিয়ম আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত। নেক্সট কুৱেশ্চন নম্বৰ 19, বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ মানৱীয় আৰু অমানৱীয় দিশসমূহৰ বিষয়ে লিখা। সো এইটো কুৱেশ্চন মই পাৰ্ট 2 ক্লাছত আলোচনা কৰা নাই। মই কৈ দিছিলোঁ তোমালোকক যে যদি তোমালোকক এইটো কুৱেশ্চন আনসাৰ লাগে তোমালোকে কমেন্টত কমেন্ট কৰিবা। বহুতে কমেন্ট কৰিছিলা। সো মই সেইভাবে আজি এই কুৱেশ্চনৰ আনসাৰটো লৈ আহিছোঁ তোমালোকৰ মাজলৈ। সো উত্তৰ চাওঁ আমি। বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ মানৱীয় আৰু অমানৱীয় দিশসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। মানৱীয় দিশসমূহ হ'ল হিউম্যান এছপেক্ট। 1 নম্বৰ শ্ৰমিক নিৰ্বাচন, লেবাৰ ৰিক্ৰুটমেণ্ট। টেইলাৰে উপযুক্ত কামৰ বাবে উপযুক্ত শ্ৰমিক নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব দিছে। কামৰ প্ৰকৃতি আৰু বৈশিষ্ট্য অনুসৰি শ্ৰমিক বাছনি কৰিব লাগে। 2 নম্বৰ দিশ লেবাৰ ট্ৰেইনিং। শ্ৰমিকৰ প্ৰশিক্ষণ হৈছে এটি গুৰুত্বপূৰ্ণ মানৱীয় দিশ। উপযুক্ত শ্ৰমিকক নিযুক্তি দিয়াৰ পিছত প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ টাইম ষ্টাডি। উন্নতভাৱে কাম কৰিবলৈ সময় নিৰ্ধাৰণ কৰাটো প্ৰয়োজন। সময় নিৰ্ধাৰণ কৰিলে এক নিৰ্দিষ্ট সময়ত কামখিনি শেষ কৰিব পৰা যায়। 4 নম্বৰ মোচন ষ্টাডি, গতি পৰীক্ষা। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ এটি গুৰুত্বপূৰ্ণ মানৱীয় দিশ হৈছে গতি পৰীক্ষা। ইয়াৰ দ্বাৰা শ্ৰমিকে সময় আৰু শ্ৰমৰ অপচয় ৰোধ কৰিব পাৰে। গতি পৰীক্ষাই এটি উপযুক্ত কৰ্মপদ্ধতি নিৰ্ধাৰণ কৰে। 5 নম্বৰ ক্লান্তি পৰীক্ষা। মানসিক কাম বা দৈহিক কাম যেই নহওক কিয় একেবাৰে দীৰ্ঘকাল কোনো কাম কৰিলে ক্লান্তিৰ সৃষ্টি হয়। ক্লান্তিৰ বাবে উৎপাদন হ্ৰাস পায়, দুৰ্ঘটনা বৃদ্ধি পায়, উৎপাদনৰ মানৰ অৱনতি ঘটে, শ্ৰমিকৰ কামত অনুপস্থিতি বৃদ্ধি পায় আৰু মানসিক অশান্তি বৃদ্ধি পায়। এনে অৱস্থা নাইকিয়া কৰিবলৈ জিৰণিৰ প্ৰয়োজন। সো ইয়াৰ উপৰি আৰু মানৱীয় দিশ আছে। সো আমি 5টা আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম যিটো নন হিউম্যান এছপেক্টৰ বিষয়ে। অমানৱীয় দিশসমূহ নন হিউম্যান এছপেক্ট। 1 নম্বৰ দিশ হৈছে যন্ত্ৰপাতি। বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ এটা অমানৱীয় দিশ হৈছে যন্ত্ৰপাতি। পুৰণি যন্ত্ৰপাতিৰ পৰিৱৰ্তে নতুন যন্ত্ৰপাতি ব্যৱহাৰ কৰিলে উৎপাদকীয় শক্তি বৃদ্ধি কৰিব পাৰি। 2 নম্বৰ ৰ মেটেৰিয়েলছ, কেঁচামাল। উৎপাদনৰ বাবে কেঁচামাল অপৰিহাৰ্য। উৎপাদনৰ গতি অব্যাহত ৰাখিবলৈ হ'লে উপযুক্ত পৰিমাণে কেঁচামালৰ ব্যৱস্থা কৰিব লাগিব। কেঁচামাল সংগ্ৰহ কৰাৰ পিছত সেইবিলাক ভালদৰে ৰখাৰ ব্যৱস্থা কৰিব লাগিব। 3 নম্বৰ ফেক্টৰী কণ্ডিশ্যন, কাৰখানাৰ পৰিৱেশ। টেইলৰৰ মতে কল কাৰখানাৰ পৰিৱেশ সুস্থ থাকিব লাগে। শ্ৰমিকে কাম কৰা ঠাইত পোহৰ, বতাহ চলাচল, তাপ, পানীৰ ব্যৱস্থা, জিৰণিৰ ঠাই, শৌচ প্ৰস্ৰাৱৰ ঘৰ আদি থাকিব লাগে। 4 নম্বৰ ডিভিজন অফ ৱৰ্ক, কামৰ বিভাজন। কামৰ বিভাজন হৈছে এটা অমানৱীয় দিশ। কামৰ বিভাজন হ'লে উন্নত মানৰ বস্তু উৎপাদনৰ আশা কৰিব পাৰি আৰু সময়মতে কামখিনি সম্পূৰ্ণ হ'ব। সেইবাবে টেইলাৰে কামৰ বিভাজনৰ পোষকতা কৰিছিল। 5 নম্বৰ চেণ্ট্ৰেল প্লেনিং, কেন্দ্ৰীয় পৰিকল্পনা। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ এটি গুৰুত্বপূৰ্ণ অমানৱীয় দিশ হৈছে কেন্দ্ৰীয় পৰিকল্পনা। পৰিকল্পনাৰ দ্বাৰা বিভিন্ন বিভাগৰ কাম সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায় আৰু পৰিকল্পনা কেন্দ্ৰীয় স্তৰত হোৱা প্ৰয়োজন। সো অলৰেডি আমাৰ যিটো ক্লাছিকেল তত্ত্ব আছিল সনাতন তত্ত্বৰ ওপৰত আমাৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আছিল গোটেইখিনি কুৱেশ্যন আনসাৰ আলোচনা কৰা হৈ গ'ল। আৰু যদি এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহে 10 মাৰ্ক থাকিব। আৰু এই প্ৰশ্নটো পৰীক্ষাত 2 নম্বৰৰ কাৰণেও আহিব পাৰে যে সনাতন তত্ত্বৰ 2টা মানৱীয় দিশ লিখা, বা আকৌ এটা প্ৰশ্ন হ'ব পাৰে যে সনাতন তত্ত্বৰ 2টা অমানৱীয় দিশ লিখা। সো আমি অলৰেডি মানৱীয় দিশ আৰু অমানৱীয় দিশসমূহ দুয়োটাৰে 5টাকে আলোচনা কৰিলোঁ, হয় নে নাই? তাৰে যিকোনো 2টাকে লিখি দিলে তোমালোকে 2 নম্বৰ পাই যাবা। ঠিক আছে?
সো এতিয়া আমি প্ৰশাসনিক ব্যৱস্থা এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্টৰ ওপৰত কুৱেশ্যন আনসাৰ আলোচনা কৰিম আৰু আগৰ আমি যিখিনি কুৱেশ্যন আনসাৰ আলোচনা কৰিলোঁ এই গোটেইখিনি কুৱেশ্যন আনসাৰ আছিল ক্লাছিকেল থিয়ৰীৰ ওপৰত সনাতন তত্ত্বৰ ওপৰত সো এতিয়া আমি আলোচনা কৰিম এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্ট প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত ঠিক আছে সো ফাৰ্ষ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 20 জেনেৰেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখনৰ লেখক কোন আৰু এই গ্ৰন্থখন কেতিয়া প্ৰকাশ পাইছিল উত্তৰ কি হয় জেনেৰেল এণ্ড এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখনৰ লেখক হৈছে হেনৰি ফেউল আৰু এই গ্ৰন্থখন 1960 চনত পাব্লিছ হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 21 প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ দুজন উদ্ভাৱকৰ নাম লিখা উত্তৰ প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ দুজন উদ্ভাৱকৰ নাম হ'ল এক নম্বৰ হেনৰি ফেউল আৰু দুই নম্বৰ লুথাৰ গুলিক নেক্সট কুৱেশ্যন নম্বৰ 22 প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ পথ প্ৰদৰ্শক বুলি কাক জনা যায় উত্তৰ হেনৰি ফেউলক প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ পথ প্ৰদৰ্শক বুলি জনা যায় তোমালোকে প্ৰশ্ন উত্তৰবোৰ লিখি আছা না নাই লিখি লোৱা আৰু ক্লাছটো বুজি ল'বা বুজি ল'লে তোমালোকে পৰীক্ষাত লিখাত সহজ হ'ব সো তোমালোকে ক্লাছটো বুজি ল'বা ঠিক আছে মই একেবাৰে সহজ সৰল ভাষাত লিখি দিওঁ কুৱেশ্যন আনসাৰবোৰ যাতে তোমালোকে বুজি পোৱা আৰু পৰীক্ষাত লিখিব পাৰা নেক্সট কুৱেশ্যন নম্বৰ 23 পষ্টকৰ্প ধাৰণাটোৰ জনক কোন উত্তৰ লুথাৰ গুলিক হ'ল পষ্টকৰ্প ধাৰণাটোৰ জনক সো লুথাৰ গুলিকে প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত 7টা বৈজ্ঞানিক নীতি উদ্ভাৱন কৰিছিল আৰু এই নীতিসমূহক পষ্টকৰ্প নামেৰে জনা গৈছিল প্ৰত্যেকৰে পি ফৰ প্লেনিং অ ফৰ অৰ্গেনাইজিং ধৰক এছ ফৰ ষ্টাফিং এনেকুৱাকৈ 7টা তেওঁ বৈজ্ঞানিক নীতি উদ্ভাৱন কৰিছিল আৰু এই নীতিসমূহক পষ্টকৰ্প নামেৰে নামকৰণ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 24 পেপাৰ অন দ্য চায়েন্স অফ এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখনৰ লেখক কোন আৰু কেতিয়া প্ৰকাশ পাইছিল তোমালোকে এই গ্ৰন্থসমূহৰ নামবিলাক ভালদৰে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত আহে সো খুব ইম্পৰ্টেণ্ট হয় গ্ৰন্থৰ ওপৰত এটা নহয় এটা প্ৰশ্ন থাকিবই তোমালোকৰ পৰীক্ষাত তোমালোকে গমে পোৱা উত্তৰ চাওঁ আমি লুথাৰ গুলিক আৰু আৰউইক এই গ্ৰন্থখনৰ লেখক আৰু এই গ্ৰন্থখন প্ৰকাশ পাইছিল 1937 চনত মনত ৰাখিবা 1937 চনত এই গ্ৰন্থখন প্ৰকাশ পাইছিল আৰু লেখক আছিল দুজন লুথাৰ গুলিক আৰু আৰউইক নেক্সট কুৱেশ্যন নম্বৰ 25 ফেউলৰে প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত কেইটা নীতি উদ্ভাৱন কৰিছিল উত্তৰ কি হয় 14টা নীতি উদ্ভাৱন কৰিছিল ফেউলৰে প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বৰ ওপৰত আৰু ফেউলৰৰ যি এই 14টা নীতি আছে এই 14টা নীতিৰ ওপৰত প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্ব প্ৰতিষ্ঠিত হৈছিল ফেউলৰে এই 14টা নীতিৰ জৰিয়তে কাম আৰু সংগঠনৰ ওপৰত গুৰুত্ব দিছিল আনহাতে আমি যেতিয়া ক্লাছিকেল থিয়ৰীৰ বিষয়ে আলোচনা কৰিছিলোঁ সনাতন তত্ত্ব তেতিয়া টেইলাৰে কি কয় শ্ৰমিকৰ ওপৰতহে গুৰুত্ব দিছিল এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ চেষ্টা কৰিবা সো সকলোৰে শেষত সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ